কোকড়াডাঙ্গা পার্ট 2। আপনার একটা টাকা লওয়ার দৃশ্য ভাইরাল হয়েছে, তো কি হচ্ছে? এইটো তো আমার কি বুলি কয়, আমি মোর পৰা পইচাটো ফোন পে দিবলৈ আমার এই মাইকী মানুহজন আহিছিল যে পইচাটো মোৰ ল'ৰাক বেটাৰ মোবাইলত দে, সেই পইচাটো মই লৈছিলো। কিন্তু এইটো কি কৰিছে, এই ভিডিঅ'টো তাহাঁতে অপপ্ৰচাৰ কৰিছে যে ঘৰৰ পইচা লোৱা বুলি তাহাঁতে অপপ্ৰচাৰ। বিল্ডিং ঘর আছে, বিল্ডিং ঘর আছে, বিল্ডিং ঘর আছে। ডাবল টু সেভেন বিল্ডিং ঘর আছে না, তো আমি তো কোনটার পয়সা দিই। এটা আপনি ঘরের পয়সা লওয়া বলে না, এইটো মিথ্যা। আমি ঘৰৰ পইচা এইটো লোৱা নাই। আমি কিয় ঘৰৰ পইচা ল'ম? মই মেম্বাৰে নহয়। ই কৈছে না মই 300 টকা লৈছে মোৰ পৰা, আৰু যিয়ে ডাক কৰোঁতে মোৰ পৰা 400 টকা লৈছে। নাম্বাৰৰ বৰডেকা লৈছে। আশাপুলৰ বৰডেকা নাম হ'ল কালাম। দুনো ভাই মিলকৈ মোৰ পৰা 700 টকা লৈছে। যিটো ভিডিঅ'ত পইচা লোৱা কথা কৈছিলো, এইটো তাৰমানে নহয়। এইটো কিবা দুষ্ট চক্ৰান্তত কৰি কৈছিলো, কিন্তু পিছত খোজ লৈ চাওঁ এইটো নহয়, এইটো মিছা কথা কৈছিলো। কিন্তু এইটো পিছত মই খোজ লৈ চাইছো, চাই পেলাই চাওঁ নহয়, এইটো ঘৰৰ বাবদ পইচা নহয়। মোৰ পৰা যে পইচাটো লোৱা বুলি কৈছিলো, এইটো নহয়, এইটো মিছা কথা। এইটো ক্ষমা প্ৰাৰ্থী।